কুমুদ বাপজনাৰ গৃহত এই মহাবৈকুণ্ঠ স্থানলৈ ৰূপায়ণ কৰি যি মহান অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰিছে, এই মহান অনুষ্ঠানত সন্মুখত উপবিষ্ট হৈ থকা মোৰ আজন্মৰ গুৰুমূৰ্তি বাপ সমস্ত, ব্ৰজধামৰ মোৰ অতিকৈ শ্ৰদ্ধাৰ আই সমস্ত, দেশৰ ধৰণীস্বৰূপ উঠি অহা সেৱক সেৱিকা বাপাই সমস্ত, সবাৰো চৰণত আমি অভাজনে জয় জয়তে ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। আমি আজি সঁচাকৈ সৌভাগ্যৱান, কাৰণ শৰণত এটা কথা কৈছে, কৃষ্ণক পাইবা জানা ভকতেহে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। ভগৱন্তক পাবলৈ হ'লে ভকতৰ জৰিয়তেই পাব পাৰি, আৰু আজি সেই দিনটো আজি আমাৰ নিজৰ সৌভাগ্যৰ বলত আজি আপোনাসৱ একান্ত ভকতৰ দৰ্শনেৰে আমি নিজকে ধন্য হৈছোঁ। জয় জয়তে আপোনাসৱৰ যি মহান দায়িত্ব যি আমাৰ ওপৰত আপোনাসৱে আজ্ঞা কৰিছে, এই দ্বিতীয় বৈকুণ্ঠপুৰীৰ এই বৈকুণ্ঠৰ কল্পটোৰ মহাভাগৱত শাস্ত্ৰৰ মহান অনুষ্ঠানত আমাক যোৰহাটৰ সুহিত বান্ধৱ তাঁতী বাপজনাই আমাক যি তেখেতৰ আজ্ঞা কৰিলে যে আমাৰ লগত থাকিব লাগিব বুলি, তেখেতে এই আপোনাসৱৰ সাধু সংগৰ দিয়াৰ হেতু তেখেতৰ চৰণলৈকো আমি জয় জয়তে ভক্তিপূৰ্ণ সেৱা নিবেদন কৰা হৈছে। আৰু তাঁতী বাপজনাৰ লগত অহা আমাৰ বাপজনালৈকো আমি সেৱা নিবেদন কৰিছোঁ। আৰু আমাৰ লগত অহা মহানগৰ জিলা শাখাৰ শ্ৰদ্ধাৰ তিলেশ্বৰ বাপজনাকো আমি চৰণ কমলত সেৱা নিবেদন কৰি বৈকুণ্ঠৰ কল্পটোৰ মহাভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কৰাৰ প্ৰাক্ষণত মহাপুৰুষৰ বাণীৰে সেৱাভাগ নিবেদন কৰা হৈছে। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। ভকতৰ কৃপা বিনে ভকতি সুলভ নোহে, কহে ভাগৱতে উহি সাৰ, এতেকে প্ৰাৰ্থনা কৰোঁ সবাৰো চৰণে ধৰোঁ। মুখে নাম আশু কয় আমাৰ, তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু, তুমি বিনে নাহি মোৰ আৰ, কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি, দিয়া মোক সেৱাৰ সখাৰ ৰাম, দিয়া মোক সেৱাৰ সখাৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ ও হৰি ও রাম, কৃষ্ণ শংকৰ গুৰু হৰি রাম রাম
হৰি ৰাম 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 ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় সকল নিগম কল্পতৰু তাৰ ফল ভাগৱত শুকমুখে আহি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয় অমৃত ৰাম পৰম সন্তোষে পিয়ুক ৰসয় অমৃত হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ শ্ৰদ্ধাভাজন ভাগৱত শ্ৰোতা বাপাই সমস্ত বাপজনাৰ আহ্বান কৰ্মে আমি জয় জয়তে মংগলাচৰণ কীৰ্তন কৰিবলৈ আগবাঢ়িছোঁ আৰু তাৰ পাছতেই বাপজনাই আজ্ঞা কৰিছে একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদ কৃষ্ণ উদ্ধৱ সংবাদলৈ তেখেতে আগবাঢ়িবলৈ কৈছে কৃষ্ণ উদ্ধৱ সংবাদ হয় কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ ও নমো ভগৱতে বাসুদেৱায় পদ মংগলাচৰণ ও ৰাম জয় জয় কৃষ্ণ কৃপাময় হে যাৰ আজ্ঞাখিৰে বহে ব্ৰহ্মা হৰি
মৎস্য কুৰ্ময়াদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ অ ৰাম নমো নমো মধু মুৰৰী হৰি অন্ত জুয়ুতময়াতি হৈ যা কস্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম অ ৰাম প্ৰভু ভগৱন্ত ভকতৰ নব নিধি হৰি কস্মৰণে আৰম্ভৰ হৌক সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মই গুৰু জগতৰ কিন্তু মোৰ গুৰু কোন বোলে মোৰ গুৰু হৈছে ভকত ঔ হৰি ঔ ৰাম ভগৱানৰ গুৰু কোন এটা প্ৰশ্ন আহি যাব পাৰে আপোনালোকৰ বোলে আমিতো জানো যে ভগৱানৰ গুৰু সান্দীপনী মুনি বোলে সেইটো শিক্ষা গুৰুৱে আছিল কিন্তু স্বয়ং ভগৱানে নিজে কৈছে যে মই ভকতৰ গুৰু আৰু মোৰো গুৰু বোলে ভকত হে সেইকাৰণে গুৰু মূৰ্তি এইটো দুই তাৰপিছত আমাৰ গুৰুজনাই কৈছে ৩ নম্বৰ মূৰ্তিটোৱে হৈছে মন্ত্ৰময় মূৰ্তি ৰাম কৃষ্ণ নাম এইটো মন্ত্ৰময় মূৰ্তি বুজিছেনে বা তাৰপিছত ৪ নম্বৰ মূৰ্তি হৈছে মনোময় মূৰ্তি ভাই বোলা মুখে ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ সেইটো মনোময় এই ৪ মূৰ্তিক আমাক সেৱা কৰিব কৈছে তাৰ বাহিৰে আৰু যিমান যি মূৰ্তি ওলাই যাওক আপোনাৰ ওচৰত বুজিছেনে বা সেই মূৰ্তিসকলক সেৱা কৰিব কোৱা নাই সন্মান কৰিব পাৰে আপুনি কিন্তু সেৱা পূজা এইবিলাক কিন্তু বেলেগ মূৰ্তিক কৰিব কোৱা নালাগে বাৰু যাও কি নহওক ভগৱন্ত কৃষ্ণই উদ্ধৱক কৈছে হে উদ্ধৱ মই ভাগৱতত প্ৰতিষ্ঠা হৈ যাম কলিযুগত তুমি সাক্ষাৎ ভাগৱতক কোনোবা যদি শ্ৰৱণ কৰিব কোনোবা যদি কীৰ্তন কৰিব কোনোবা যদি দৰ্শন কৰিব আৰু কোনোবা যদি সেৱা কৰিব ভাগৱততে মোক লাভ কৰিব পাৰিব দেবা ঠিক একেই কথা আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে মহাপুৰুষ মাধৱদেৱক কৈছিলে মহাপুৰুষ মাধৱদেৱে যেতিয়া প্ৰশ্ন কৰিছে হে গুৰুজন আপুনি বৈকুণ্ঠলৈ যাব কিন্তু আপোনাক আমি ক'ত দৰ্শন পাম মহাপুৰুষ মাধৱদেৱে কৈছে শুনিও মাধৱ মোৰ থাকিবাৰ থান কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান ঘোষা নামে শাস্ত্ৰখানি তুমিও লিখিবা ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা সেইকাৰণে যাৰ গৃহত ঘোষা আছে যাৰ গৃহত কীৰ্তন আছে
সেইসকলৰ গৃহত স্বয়ং জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আছে। সেইসকলৰ গৃহত স্বয়ং মহাপুৰুষ মাধৱদেৱ এতিয়াও আছে। যাৰ গৃহত কীৰ্তন থাকে দশম আছে, এই গৃহত কি আছে? স্বয়ং মহাপুৰুষ মাধৱদেৱ মহাপুৰুষ দুজনা বিৰাজমান হৈ আছে। এনেকুৱা এটা ব্যাখ্যা এজেগাত কৰি আহিলোঁ আমি, বুজিছেন? যে যাৰ ঘৰত কীৰ্তন থাকিব, যাৰ ঘৰত নামঘোষা থাকিব, সেই ঘৰত বোলে শংকৰদেৱ আৰু মাধৱদেৱ থাকিব। ব্যাখ্যা কৰি অহাৰ পিছত আমি শুনিলোঁ যে মানুহবিলাকে গৈ গৈ বোলে এটা দোকানত সোমাই, বুক ষ্টলত সোমাই এখন কীৰ্তন আৰু এখন ঘোষা কিনি আনি গডৰেজৰ ভিতৰত সোমাই দিলে। বোলে যাৰ ঘৰত বোলে ঘোষা থাকিব, যাৰ ঘৰত বোলে কীৰ্তন থাকিব, সেই ঘৰত শংকৰদেৱ আৰু মাধৱদেৱ থাকিব। আপোনালোক চাওক মানুহবিলাকৰ মতিবিলাক। এই কথাটো আমি ব্যাখ্যা কৰা নাছিলোঁ তাত, যে যাৰ ঘৰত কীৰ্তন ঘোষা ৰত্নাৱলী সদায় ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন চৈতন্য হৈ থাকিব, সেই ঘৰতহে মহাপুৰুষ মাধৱদেৱ নাম ঘোষা মানে গুৰুজন বিৰাজমান হ'ব, হয় নহয়? কিন্তু মানুহবিলাকৰ মনৰ হেৰিবিলাক চব, মানুহবিলাক সদায় শুনে এটা আৰু কৰে এটা, অজ্ঞান অবিদ্যা। গতিকে কৃপালু বাপাই সমস্ত ভগৱান কৃষ্ণ বিলাপ কৰি ভগৱন্ত কৃষ্ণ কলিৰ কৃপা। এতিয়া কৃষ্ণ উদ্ধৱ সংবাদৰ আমি অকণমান লেচেৰি বটলা নিচিনাকৈ ব্যাখ্যা কৰিম, কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি। কৃষ্ণ কথা, কৃষ্ণৰ মহিমা, কৃষ্ণৰ জন্মলীলা ৰহস্য কোনো কৈ শেষ কৰিব নোৱাৰে। ভাগৱতৰ একাদশ স্কন্ধত নিমি ৰজাক দুৰ্মিল সিদ্ধই কৈছে, কি বুলি কৈছে? এ ৰাম দুৰ্মিল বদতি ৰাজা শুনানি মীৰায়, ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ময়াছে যত, এ ৰাম শত কোটি জন্মে কোনে কহি পাৱে অন্ত, এ ৰাম সহৰ্ষ বদনে যদি কহন্ত অনন্ত। দুৰ্মিল বদতি ৰাজা শুনানি মীৰাই, ঈশ্বৰ কৃষ্ণৰ জন্মলীলা আছে যত, শত কোটি জন্মে কোনে কহি পাৱে অন্ত, সহৰ্ষ বদনে যদি কহন্ত অনন্ত। হাজাৰটা মুখত যদি ভগৱান নিজেও যদি নিজৰ মহিমাবিলাক গাই থাকে নিৰন্তৰ অনাদি কাললৈকে, এদিন দুদিন নহয় দেই, অনাদি কাললৈকে, তথাপিও কৃষ্ণৰ জন্মলীলা ৰহস্য কৈ শেষ কৰিব নোৱাৰে। ব্ৰহ্মাই বোলে নিৰন্তৰ চাৰিখন মুখেৰে যদি কৃষ্ণ কথা কৈ থাকে, ভগৱানৰ মহিমা ব্ৰহ্মাই চাৰিখন মুখেৰে অনাদি কাললৈকে কৈ থাকিলেও ব্ৰহ্মাই কৈ শেষ কৰিব নোৱাৰে। যদি অনাদি কাললৈকে নিজে ভগৱানেই কৈ শেষ কৰিব নোৱাৰে, ব্ৰহ্মাই চাৰিখন মুখেৰে কৈ শেষ কৰিব নোৱাৰে, তেনেহ'লে তাঁতী বাপ এখন মুখেৰে কিমান কৃষ্ণ কথা ক'ব? ঔ হৰি ঔ ৰাম। মতি অনুসাৰে যাৰ যিমান মতি, আমাক মানুহবিলাকে ব্যাখ্যাকাৰক বুলি কৈ দিয়ে, আমাক মনটো ভাল লাগি যায়। বোলে ভাগৱত এখন সমুদ্ৰ হয়, ইয়াৰ এটা এটা শব্দ এটা এটা গ্ৰন্থৰ সৃষ্টি কৰিব পাৰে। ঔ হৰি ঔ ৰাম। ইয়াৰ এটা এটা শব্দ এটা এটা গ্ৰন্থৰ সৃষ্টি হৈ যায়। বোলে বহুত ডাঙৰ ভাগৱতৰ ওপৰত চেচিছ লিখা মানুহ ইয়াৰ তত্ত্ব নাপায়। সেইকাৰণে ঘোষণা কৰিছে প্ৰথম দ্বিতীয় স্কন্ধতে, এ ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি তত্ত্বক জানে যেই হে জন। কোনে জানিব? বোলে শুদ্ধভাৱে লৈলে যিটো, শুদ্ধভাৱে যে পিয়ৰ, শুদ্ধ মানে কি পিয়ৰ, শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত হৰণ, ভকতিৰ পাত্ৰ নিৰ্মল হৈ মন, সেহিজন জানে আৰু
তত্ত্বক ইহাৰ ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। সকলো ইয়াৰ তত্ত্ব ওলাব নোৱাৰে। আজিকালি আপোনালোক জানে, নগাঁও মৰিগাঁও ফালে আমি যেতিয়া আহোঁ, নগাঁও মৰিগাঁও ফালে যেতিয়া ভাগৱতৰ পাঠকীসকল বহে, মইতো আচৰিত হৈ যাওঁ। জুবিন গাৰ্গতকৈ বেছিকৈ মানে সুৰ টানে। এনেকৈ কৰি এটা সুৰ আহে, জুবিন গাৰ্গতকৈ বেছি টানে সুৰবিলাক। ভাগৱতো গাই আছে, এইফালে বোলে ভাং চিলিমটোও লৈছে। আমি নিজেই প্ৰমাণ পাইছোঁ। মই বহুতবাৰ নগাঁৱত আহিছোঁ, বুজিছেনে বাৰু? বহুত জেগাই জেগাই, চব জেগাত নহয় তেনেকুৱা। তাৰপিছত বোলে ইয়াত আঙঠি, ইয়াত তাবিজ, ইয়াত কঁকালৰ ডিঙিত তাবিজ, ইয়াত তাবিজ, ইয়াত তাবিজ। মইতো আচৰিত হৈ যাওঁ, কি ৰকম মানুহৰে বোলে ভাগৱত পঢ়ি আছে আৰু বোলে তাৰ বোলে মায়া ইমান সোমাই আছে, বোলে ভয়, ইমান ভয় সোমাই আছে। আমাৰ বাপে অকণমান আমাৰ আদিবাসী ভাষাটো ক'বলৈ কৈছে, যদি আপোনালোকৰ যদি অনুগ্ৰহ হয় দেই। গতিকে তেওঁ নিৰ্ভয় হ'ব পৰা নাই। বোলে 70 বছৰ ভাগৱত পঢ়িয়ে আছে, গায়ে আছে, কিন্তু তেওঁ নিজেই নিৰ্ভয় হ'ব পৰা নাই। কিছুমান ব্যাখ্যাকাৰকো আজিকালি আঙঠি তাবিজ খাৰু পিন্ধি থাকে, আপোনালোক জানে হয়নে বাৰু? বোলে নিজেই যদি নিৰ্ভয় নহয়, তেওঁ আনক কি নিৰ্ভয় দিয়া হয়? ভাগৱতৰ যিসকল বক্তা হয়, তেওঁ কেৱল ভগৱন্তৰ একান্ত ভকত হ'ব লাগিব। যদি তেওঁ দুৰাচাৰো হয়, অপিতু সুদুৰাচাৰো ভজন্তে মাংজনা সুকৃতু অৰ্জুন। গীতাত কৈছে মহা দুৰাচাৰো আতি হয়, আন দেৱতে যি মুখে মাত্ৰ ভজয় পৰম সাধু, তাকে পৰম সাধু মানিবা অৰ্জুন কৈছে। পৰম সাধু বোলে কিয়? কাৰণ যিহেতু মোক তেওঁ আৰাধনা কৰিছে, মোৰ ভক্তি কৰি আছে, হয়নে বাৰু? তো গতিকে নিৰ্ভয় পৰীক্ষিত ৰজা পৰীক্ষিত 7 দিন ভাগৱত শুনি মৃত্যুক জয় কৰিলে, মৃত্যুক ৱেলকাম কৰিছে, মাতিব পৰা হৈ গ'ল, হয়নে বাৰু? তক্ষকক মাতিছে নাই বাৰু? কি বুলি মাতিছে? ঐ তক্ষক, তই ক'ত আছ? সোনকালে আহ। 7 দিন মাত্ৰ ভাগৱত শুনিছে। আমিতো বছৰ বছৰ ভাগৱত পাতি আছো, ভাগৱত শুনিয়ে আছো। আমাৰ জীৱনত না বৈৰাগ আহিছে, না বিৰক্ত আহিছে, না আমি ৰজা পৰীক্ষিতৰ নিচিনা অভয় পাইছো, হয়নে বাৰু? অভয় পোৱা নাই। কিন্তু ৰজা পৰীক্ষিতে 7 দিন ভাগৱত শ্ৰৱণ কৰাৰ পিছত তেখেতে কৈছে, ভাগৱতৰ প্ৰথম স্কন্ধতে আছে, এ ৰাম গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। ৰজা পৰীক্ষিতে কৈছে, গৃহ অন্ধকূপতে পৰিলো মই পাপ, যিটো মোৰ বুলি ভাবি আছিল। মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, এই মোৰ মইটো আমাক খাই পেলাইছে। মোৰ মইটোৱে মায়া। যেতিয়ালৈকে আমি এই শৰীৰটোক মোৰ বুলি ভাবি আছো, মই বুলি ভাবি আছো, সেইটোৱে মায়া। মায়া বেলেগ নাই আৰু। ভগৱানে কৈছে, এই ৰজা পৰীক্ষিতে কৈছে বোলে, গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। আজি ভগৱান কৃষ্ণই কৃপা কৰি মোক ঋষি সাপ দিয়ালে। তেওঁ বুজি পাই গ'ল যে আজি যদি মই ঋষি সাপটো নাপালোহেঁতেন, তেনেহ'লে মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী বুলি ভাবি থাকিলোহেঁতেন। গৃহ অন্ধকূপত ফচি থাকিলোহেঁতেন। মোৰ জীৱনত বৈৰাগ নাহিলেহেঁতেন, মই বিৰক্ত নহ'লোহেঁতেন। সেই বুলি ৰজা পৰীক্ষিতে কৈছে, হয়নে বাৰু? তাৰপিছত কৈছে, এ ৰাম জানন্ত বিফলে যায় ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা মোৰ বীৰপতি। ৰাম সাপ নোহে ইটো মোৰ পৰম প্ৰসাদ,
গৃহ হৰিৰক মূৰ কৰিলা উৎসাদ। গৃহ শৰীৰক কৰিলা উৎসাদ, যিটো মোৰ আৰু মই বুলি ভাবি আছিলো, হয়নে বাৰু? মই একছত্ৰী ৰজা বুলি ভাবি আছিলো নিজকে, একছত্ৰী ৰজা, হয়নে বাৰু? আৰু মোৰ দ্বাৰা এই প্ৰজাটো পালন হৈ আছে বুলি ভাবিছিলো, হয়নে বাৰু? মোৰ প্ৰজাসকলৰ কি হ'ব, মোৰ বিউটিফুল আইগৰাকীৰ কি হ'ব, হয়নে বাৰু? এইবিলাক কথা আছিলে প্ৰজা পৰীক্ষিত। আৰু যেতিয়া ঋষি সাপ পাই গ'ল ভাগৱত শ্ৰৱণ কৰাৰ লগৰ পিছত, তেওঁ 7 দিনৰ পিছত তেওঁ মুক্ত হৈ গ'ল, বিৰক্ত আহি গ'ল। তেওঁ কৈছে মোৰ শৰীৰটোও মোৰ নহয় দেখোন, গম পাই গ'ল এই শৰীৰটো মোৰ নিজৰ নহয়, মই এটা আত্মাহে বুলি কৈছে। আৰু আত্মাৰ মৃত্যু নাই, মৰণ নাই, এই তত্ত্বটো গম পাইছে। সেইকাৰণে ভাগৱত হৈছে আত্মবিশ্লেষণ। ভাগৱত কি হয় বোলে? আত্মবিশ্লেষণ। আজি আপুনি মই আত্মবিশ্লেষণ কৰি আছো। আজি আমি এনেই ভাগৱত শুনা নাই। ভাগৱত লাগিলে 2 ঘণ্টা শুনক, 1 ঘণ্টা শুনক, 20 মিনিট শুনক, 5টা নিয়মেৰে আমি ভাগৱত শুনিব লাগিব। লাগিলে 2 ঘণ্টা শুনক, 20 মিনিট শুনক, 1 ঘণ্টা শুনক। আমাৰ গুৰুজনে 5টা নিয়ম আমাক দি দিছে। সাৱধানে, একচিতে, একমনে, হয়নে বাৰু? তাৰপিছত কৈছে সৰ্বজনে। সাৱধানে, একচিতে, একমনে আৰু সৰ্বজনে। এই 5টা নিয়ম আমি পালন কৰি ভাগৱত শুনিলেহে। ৰজা পৰীক্ষিতে 7 দিন শুনিছিলে, কিন্তু আমাৰ কলিযুগৰ মানুহে 7 দিন শুনা ভাগৱতৰ ধৈৰ্য নাই। মানুহৰ কথা শুনা ধৈৰ্য মাত্ৰ 45 মিনিটহে বুলি কৈছে, হয়নে বাৰু? সেইকাৰণে আমাৰ আইগৰাকী জানিব, এটা পিৰিয়ড যেতিয়া হয়, আপুনি যদি স্কুলত 45 মিনিট মানেহে পিৰিয়ডটো হয়, তাৰপিছত আৰু 10 মিনিটমান ব্ৰেক দিয়ে, তাৰপিছত আকৌ এটা ক্লাছ হয়, হয়নে বাৰু? ঠিক তেনেকুৱা ধৈৰ্যটো বহুত কম কলিযুগৰ মানুহ। কলিযুগৰ মানুহ কথা শুনা ধৈৰ্যটো নাই। যদিও নাই বোলে কৃষ্ণ কথা আপুনি অকণমান শুনিলেও হয়। কৃষ্ণ কথা অমৃত সমান। সেইকাৰণে প্ৰবিষ্টয়ম কাৰণে ৰন্ধেনো স্নানং ভাৱো সৰুৰুহম ধুনুতি সমলম কৃষ্ণ সলিলৈস্য যথা সৰত বুলি কৈছে। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা কৰে সমস্তৰ জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱত নিৰ্মল। সেইকাৰণে মনটো ভাগৱতত লগাব লাগিব। লাগিলে 2 ঘণ্টা হওক, 1 ঘণ্টা হওক, দেই বাপ, মনটোতে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত সোমাই আছে। আমাৰ বাপজনে অনাদি পাতনৰ কথা কৈছে। অনাদি পাতনত আৰম্ভণিতে কৈছে গুৰুজনাই, হে ৰাম মনে পাপ পুণ্য স্বৰ্গ মনে নৰক, মনে পাপ পুণ্য স্বৰ্গ মনেহে নৰক, মনেহে কৰিছে ভেদ আপোন পৰক। মনটো ভেদাভেদ কৰিছে। ই ধনী মানুহ, ই দুখীয়া মানুহ, ই কোলা মানুহ, ই বগা মানুহ, ই উচ্চ জাতি, ই নিচ্চ জাতি, কিন্তু আমাৰ আত্মাটো সকলোৰে সমান আছে। আত্মাৰ বিকাৰ নাই বুলি কৈছে। আত্মাৰ বৃদ্ধি নাই, ক্ষয় নাই, আমাৰ সকলোৰ আত্মাটো একেই, বুজিছেনে বাৰু? সেইকাৰণে ৰজা পৰীক্ষিতে কৈছে যে জীৱনত বৈৰাগ আহি গ'ল ৰজা পৰীক্ষিত। গীতাত আত্মাৰ বিষয়ে কথা কৈছে। কি বুলি কৈছে? যে আত্মাটোক কোনো বস্তু কাটিব নোৱাৰে, জ্বলাব নোৱাৰে, শুকাব নোৱাৰে। বোলে নৈনম সিদন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক নৌ সৈনো কিলে দয়ান্তাপু নৌ সুসয়তি মাৰুত। আত্মাক শুকাব নোৱাৰে। আত্মাটো নিত্য বস্তু, আত্মাটো শুদ্ধ বস্তু, হয়নে বাৰু? আত্মাটো নিৰ্বিকাৰ বস্তু। সেইকাৰণে সেই আত্মাটো ক'ৰ পৰা আহিছে এই তত্ত্বটো আমি জানিব লাগিব, দেই বা। বোলে আত্মাটো ক'ৰ পৰা আহিছে? পৰমাত্মাৰ অংশৰ পৰা আহিছে। তোমাৰে সেই অংশ আমি যত জীৱ জাক, তোমাৰো মায়াই হৰি বান্ধিছে আমাক, পৰ্দাটো দি দিছে। দিও উপদেশ ভজু তোমাৰ চৰণ মায়াৰ বন্ধন সিংহু শ্ৰৱণ কীৰ্তন। শ্ৰীমদ ভাগৱত গীতাত আকৌ অৰ্জুনক মায়াৰ কথা কৈছে। হে অৰ্জুন, মোৰ মায়াটো বহুত দুষ্কৰ মায়া। দুষ্কৰ মানে ডেঞ্জাৰ। এই মায়াটো তুমি অতিক্ৰম কৰিব লাগিব, পাৰ পাব লাগিব।
ত্ৰিগুণাত্মিক মায়া সত ৰজ আৰু তম দ্বাৰাৰ মই এই সংসাৰখনক মায়াৰ সংসাৰখনক মই চলাই আছোঁ আৰু এই মায়াৰ সংসাৰখনৰ কথাটো তুমি বুজি লোৱা ভাল তেতিয়াহে তুমি ইয়াক যদি অতিক্ৰম কৰিব পাৰা তেতিয়াহে মোৰ পৰম ধাম যিটো বৈকুণ্ঠ বুলি কৈছে য'ত গ'লে পুনৰৰূপী জননম পুনৰৰূপী মৰণম পুনৰৰূপী জঠৰী জননী শয়নম তুমি আৰু আহা যাহ কৰিব নালাগে এই পৰম ধামৰ কথা অৰ্জুনক কৈছে হে অৰ্জুন ন তদ্ৰ ভাস্ৰয়তে সূৰ্য তাত সূৰ্যৰ পোহৰ নাযায় ন তদ্ৰ ভাস্ৰয়তে সূৰ্য ন শশাংকু ন পাৱক यद गत्ता नो निर्बंतन्ते तत धामो परमम मम मोर हे परम धामলৈ মই জীৱাত্মা বিলাকক লৈ যাম যিজনে মোৰ স্বৰূপ জ্ঞান লাভ কৰে এতিয়া আপোনালোক ভগৱন্তৰ স্বৰূপ জ্ঞানটো পাই গ'ল কৃষ্ণই যে একমাত্ৰ দেৱতা এই কথাটো যোনে জানি লয় বুজি লয় আৰু কৃষ্ণক জনাৰ পিছত আৰু জানিবলৈ বাকিও নাথাকে ও হৰি ও ৰাম যিজনে কৃষ্ণক জানি ল'লে তেওঁক আৰু বাকি কি থাকিলে জানিবলৈ এইটো গীতাত স্পষ্ট কৈছে বোলে মোক জনাৰ পিছত আৰু জানিবলৈ কি আছে আৰু তাৰ বাকী গতিকে আমাৰ গায়ন বাপে কৃষ্ণক ভগৱন্তক জানিল জনাৰ পিছত আৰু জানিবলৈ বাকী নাথাকে তথাপিও যে আমি আজি ভাগৱত শুনিছোঁ ভগৱন্তৰ কথা শুনিছোঁ লীলা চৰিত্ৰ কিহৰ কাৰণে শুনিছোঁ ভকতে খেদিগুৰি যথা তথা ভকত ভমুৰাই খেদিগুৰি যথা তথা কৃষ্ণ কথা শুনে বোলে ভাগৱতত সদায় নৱ নৱ ৰসৰ উৎপন্ন হয়নে বাৰু সদায় নতুন আৰু সেই নৱ নৱ ৰসবিলাক ভকত ভমুৰাই পান কৰে আৰু যিটো আনন্দ ব্ৰহ্ম সেই আনন্দ ব্ৰহ্মক দৰ্শন পাই থাকে বুঝেন বাৰু গতিকে গীতাত অৰ্জুনক কৈছে হে অৰ্জুন বোলে দৈবী ऐसा গুণময়ী মম মায়া দুৰত্তয়া দৈবী ऐसा গুণময়ী মম মায়া দুৰত্তয়া এই মায়াটো মই ত্ৰিগুণাত্মিক মায়াৰ দ্বাৰা এই সংসাৰখনক চলাই আছো তুমি ইয়াৰ পৰা পৰিত্ৰাণ পাব লাগিব তেতিয়া অৰ্জুনৰ প্ৰশ্ন আহিলে প্ৰভু তোমাৰ মায়াৰ পৰা মই কেনেকৈ উদ্ধাৰ পাম মায়াৰ জালৰ পৰা মই কেনেকৈ মুক্ত হ'ম তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন তুমি মায়াৰ পৰা মুক্ত হ'ব পাৰিবা তুমি কি কৰিব লাগিব বোলে মামে বো প্ৰপদ্যন্তে মায়া মে তম তৰন্তি তে যিসকল মানুহে কায় বাক্য মানে মোৰ ওচৰত সম্পূৰ্ণৰূপে আশ্ৰয় লয় সাৰেণ্ডাৰ হৈ যায় সেই সকল ব্যক্তিয়ে মোৰ মায়াৰ পৰা বাচিব পাৰিব নহলে উপায় নাই ঔ হৰি ঔ ৰাম বুজিলে নে যিসকল ব্যক্তিয়ে কায় বাক্য মানে মোৰ ওচৰত শৰণাপন্ন হয় কায় বাক্য মানে শৰণ লৈছে মোৰ ওচৰত দেই সুদৃঢ় বিশ্বাসে যিসকল ব্যক্তিয়ে মোৰ ওচৰত বিক্ৰী হৈ গ'ল সেই সকল ব্যক্তিয়ে মোৰ মায়াৰ পৰা উদ্ধাৰ হ'ব আৰু মোৰ বাহিৰে যদি বেলেগ বেলেগ অন্য অন্য দেৱ দেৱীক পূজা কৰি আছে স্পষ্ট কৰিছে গীতাত বোলে কামেস্ত্ৰে স্ত্ৰে হৃতা জ্ঞানো প্ৰপদ্যন্তে অন্য দেৱতা বোলে কামনাৰ ফলত বহিভূত হয় মানুহবিলাক হিতাহিত জ্ঞানটো যাৰ হেৰুৱাই গ'ল যাৰ বিবেক শূন্য হৈ গ'ল সেই সকল ব্যক্তিহে অন্য অন্য দেৱ দেৱীৰ চক্কৰত পৰি আছে আৰু মোৰ চৰণত শৰণাপন্ন নহয় বুজি পাইছেনে সেই সকল ব্যক্তি মোৰ ওচৰত শৰণাপন্ন নহয় গতিকে সেই সকল মোৰ মায়াৰ পৰা বাচিবও নোৱাৰে স্পষ্ট কৰিছে গীতাত সেই সকল ব্যক্তি মোৰ মায়াৰ পৰা বাচিব নোৱাৰে যেনেকৈ উদাহৰণ এটা দি থৈ যাওঁ আপোনালোকে উদাহৰণ এনেকুৱা যেনিবা কোনোবা এজন জালুৱা এজন মাছ মাৰিবলৈ গ'ল দেই মাছ মাৰিবলৈ ক'লৈ গ'ল বোলে নদীৰ পানীত এক আঁঠু নদীৰ পানীত তেওঁ নামি গ'ল আৰু নামি যোৱাৰ পিছত যেতিয়া জালখন যেতিয়া নদীত পেলাবলৈ আৰম্ভ কৰিছে জালখন নদীৰ পানীত মাছ মাৰিবৰ কাৰণে আৰম্ভ কৰিছে পেলাবৰ সময়তে যিবিলাক মাছ জালৰ ছাঁটো চাই যিবিলাক মাছ পলাব বিচাৰিছে ভাগিব বিচাৰিছে সেইবিলাক মাছ সেই জালৰ বন্দী হৈ যাব হয়নে বন্দী হ'ব নাই জালত বন্দী হ'ব নাই নিশ্চয় হ'ব আৰু যিবিলাক মাছ চতুৰ হয় জালুৱাটোৰ ভৰিৰ তলে তলে সোমাই যাব সেইবিলাক মাছ বাচিব নাই বাৰু কওক তো ভগৱান কৃষ্ণই কৈছে যে যিসকল মই একমাত্ৰ দেৱতা বুলি মোৰ চৰণত শৰণাপন্ন হ'ব সেইসকল ব্যক্তিয়ে মোৰ মায়াৰ পৰা বাচিব কিন্তু যিসকল ব্যক্তিয়ে মোক এৰি হয়নে বাৰু মোক এৰি কৃষ্ণক এৰি
অন্য অন্য দেৱ দেৱীৰ চক্কৰত পৰিব, সেইসকল মোৰ মায়াত বন্দী হৈ থাকিব। গতিকে আপোনালোক মুক্ত হৈ গ'ল। গতিকে কৃপালু বাপাই সমস্ত আমি দুলৰী চন্দ্ৰৰ কথাটো এইটোৱে ক'ব বিচাৰিছোঁ। আমি পদৰ প্ৰত্যেকটা শাৰীয়ে শাৰীয়ে আপোনালোকক ক'ব নোৱাৰোঁ। আমি চমুকৈ ইয়াতে আপোনালোকক কৈছোঁ সাৰাংশটো। ইয়াতে কৈছে, শুনা নৰলোক মহন্তৰ শোক, দেশ দুখ কেন মত, ধন জন যত জীৱন যৌৱন, জানা হবে অশাশ্বত। আজি আছে হয়তো কালি নাথাকিবও পাৰে, কচু পাতৰ পানী। ধন জন জীৱন, হয় নাই? এই জীৱনটো দুদিনীয়া বুলি কৈছে, হয়নে বাৰু? ধন জন জীৱন, সকলো পুত্ৰ পৰিবাৰ তাতেক নাটেক বুলি কৈছে। নাটেক যেনেকৈ নাটক এখন শেষ হ'ল আৰু চব ঘৰা ঘৰ হৈ গ'ল। নাটকখন চালে, নাটকখনত আমি নাটকখন কৰিবলৈ আহিলোঁ এখন ঘৰতে, হয় নাই বাৰু? আমি দেউতাৰ ভাও লৈ আহিছোঁ, এজনে পুত্ৰৰ ভাও লৈ আহিছে, এজন মাতৃৰ ভাও লৈ আহিছে, আৰু নাটকখন শেষ হৈ যাব এদিন সকলোৱে মানে নিজৰ নিজৰ জেগালৈ গুচি যাব, হয়নে বাৰু? সকলোৱে এদিন 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 মানে যেনেকৈ নদীৰ বালি যেতিয়া খৰালি সময়তে থুপ খাই খাই থাকে, হয়নে? থুপ খাই খাই থাকে নাই? আৰু যেতিয়া বাৰিষা আহে উটুৱাই লৈ গুচি যায়। সেইকাৰণে শিৱ পুৰাণত এটা তত্ত্ব আছে, শ্লোক এটাত কৈছে, বোলে কৈৰ পৰা আহে জীৱ, কৈত তোৰ বাস, ঈশ্বৰ ইছায়ে শুৱে সংযোগ বিয়োগ। ঈশ্বৰৰ ইচ্ছাতে গোটেই সংযোগো হ'ব আৰু বিয়োগ হ'ব। আজি ঈশ্বৰৰ ইচ্ছাতে আমি সকলোৱে সংযোগ হ'লোঁ। আমাৰ বাপজনে কৈ দিলে যে কৃষ্ণৰ কৃপাৰ কাৰণে আজি ভকত আমাৰ গৃহলৈ আহি গ'ল। কৃষ্ণৰ কৃপা নহ'লে একো কাম নহ'ব। কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবা কটান। কৃষ্ণ কৃপা নহ'লে এনেকুৱা অনুষ্ঠানো পাতিব নোৱাৰে। তেখেতে যদি ভাবিলেহেঁতেন মোৰ ওচৰত ধন আছে, টকা আছে, ভকতৰ কামনো কি? বোলে প্ৰথম ভৰটোত বোলে ভক ভককে আহিব, বোলে কটোত বোলে কট কটকে চুবাব, আৰু তৰটোত বোলে টং টংকে ওলাই গুচি যাব, খাবলৈ আহিব ভকত। সেই বুলি অভিমান কৰি দৈৱ বস্তু গোটালে, আৰু অহংকাৰ কৰি যদি পাতিলেহেঁতেন অনুষ্ঠানটো, দেই বাপ ভুল নুবুজিব, তেতিয়া ৰাতিপুৱাৰ পৰা ভগৱান কৃষ্ণই কি কৰিলে, দবা পিটা বৰষুণ দি দিলেহেঁতেন, আৰু এজনো ভকতীয়াত উপস্থিত নাথাকিলেহেঁতেন। ঔ হৰি, বোলে এখেতৰ প্ৰতিও কৃষ্ণৰ কৃপা আছে। কৃষ্ণ কৃপা অবিহনে কৃষ্ণক জনাটো সহজ নহয়। গতিকে ধন জন জীৱন অশাশ্বত বুলি কৈছে। নিজৰ আইগৰাকীও নিজৰ নহয় দেই। পুত্ৰ পৰিবাৰ সকলোকে এদিন আমি ইয়াত এৰিব লাগিব। কিন্তু মায়াৰ যিটো বন্ধন আমি এতিয়া বান্ধিছোঁ, এইটো কৰ্তব্য কৰ্মটো কৰিবলৈ কৈছে, কিন্তু সেইসকলৰ মোহত, সেই মমতাত আপুনি মই ফচি থাকিব কোৱা নাই। সেই কথাটোকে কৈছে যে ইয়াত যে কৈ দিলে গুৰুজনাই যে জন জন যত জীৱন যৌৱন, সজানা হবে অশাশ্বত, পুত্ৰ পৰিবাৰ হবে অসাৰ নাটেকো তাটেকো মায়া, ক্ষণেক থাকিয়া ক্ষণেক অন্তৰ সময়ক্ষমে ঘৰ ছায়া। কৰ্তব্য কৰ্মটো কৰক, যে আইগৰাকীক বিয়া পাতি আনিছোঁ, আপুনি খোৱাওক, পিন্ধাওক, উৰাওক, সকলো কৰ্ম দিয়ক, কিন্তু আইগৰাকীৰ প্ৰতি আপোনাৰ এটেচমেণ্টটো, মানে বুজি পাইছেনে, মমতাটো, মোহটো হৈ থাকিব নালাগে। প্ৰেম কেৱল ভগৱানক কৰিব কৈছে, নাতিটোৰ ওপৰতো এটেচমেণ্টটো থাকিব নালাগে, নহ'লে বন্ধনত পৰি যাব। সেইকাৰণে অৰ্জুনক গীতাত কৈছে, হে অৰ্জুন, বোলে সৰ্ব ধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ, অহম তম সৰ্ব পাপৈভো মোক্ষায়াস্মি মাম শুচ। সর্বধর্মানো পরিত্যাজ্য মামেকম। মামেকম মানে কেৱল মোক প্ৰেম কৰা, মোৰ বাহিৰে বেলেগ আৰু তোমাৰ কোনো পদাৰ্থৰ ওপৰত, কোনো বস্তুৰ ওপৰত তোমাৰ মোহ হ'ব নালাগে। তেতিয়া সম্পূৰ্ণৰূপে মই তোমাক উদ্ধাৰ কৰিম পাপৰ পৰা। চাইৰেণ্ডাৰ হ'ব লাগিব তুমি সম্পূৰ্ণ। সেইকাৰণে কোনো বস্তুৰ ওপৰত আমাৰ মোৰ বুলি ভাবিব নালাগে। ৰজা পৰীক্ষিতে কৈছে, মোৰ ধন, মোৰ মাটি বুলি ভাবি আছে। আমাৰ বাগানীয়া ভাষাটো কৈছোঁ, আমিও ভাবি থাকোঁ এইটো, হয়নে বাৰু? বোলে মোৰ ধন, মোৰ টাকা, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, হয়নে বাৰু? অকল মৰকে আছোঁ আমি।
তো ভগৱানেও ভাবিছে এই মানুহটাতো বোলে অকল মৰমৰকে আছে, ইয়াকে জলদি কৰে মৰাই দিয়াটাই ভাল। যি মৰমৰকে আছে ইয়াকে জলদি কৰি মৰাই দিয়াই ভাল বুলি তাক 60-70তে ঔ হৰি ঔ ৰাম লৈ যাব হৈ যাব। যি মৰমৰ বুলি কৈ আছে ইয়াকে লৈ যোৱাই ভাল, যিজন মৰমৰকে আছে। সেইকাৰণে ভকতে মম পুত্ৰ মম ভাইজা মম শব্দটোৰ আগফালে নটো লগাই দিয়ে। নমো নমো কিহৰ কাৰণে কৰিছে আপুনি? নমো নমো ন মম মানে মম মোৰ নহয় প্ৰভু, ন মম মোৰ নহয় প্ৰভু, বোলে কাৰ হয়? বোলে চব আপোনাৰ হয়। সেইকাৰণে ভকতে সদায় ৰাতিপুৱা গধূলি সেৱা কৰিবৰ সময়তে যতে সুকৃতি মানে কৃষ্ণত অৰ্পিব। হে প্ৰভু, ধন টকা পইচা ঐশ্বৰ্য বিভূতি এটা বস্তু মোৰ নহয়, চব আপোনাৰ, আপোনাকে অৰ্পণ কৰিছো প্ৰভু। ভগৱানে যেতিয়া অৰ্পণ কৰিব তেতিয়া ভগৱান ভাবিব ঠিক আছে, অকে, এইটোৱে মোৰ ভকত হয়। আৰু যেতিয়া মূৰকে ধৰি ৰাখিব আপুনি, তেতিয়া সেই বস্তুবিলাকৰ ওপৰতো আপোনাৰ কষ্ট আহি যাব, দুখ আহি যাব। কাৰণ বিৰক্ত হ'ব পৰা নাই আৰু সম্পূৰ্ণৰূপে আমি বৈৰাগ হ'ব লাগিব। জীৱনতে মুক্ত হ'ব পাৰে ভকত বুলি কৈছে, মৰাৰ পিছত বাদ দিওঁ। জীৱনতে যাৰ কাৰোবাৰ যদি মুক্ত হ'বলৈ ইচ্ছা আছে তেনেহ'লে ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগিব দেই বাপ। কৃষ্ণ চৰণত শৰণাপন্ন হ'ব লাগিব। তাৰপিছত কৈছে সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণ এভো নেদেখা। দেৱে তীৰ্থে যাকো তাৰিবে নপাৰৈ পাতে কত গৈল তল। হৰি নামে পাইলে তেখনে উধাৰে দেখা ভকতিৰ। যে কলিযুগত দেৱতাই আৰু তীৰ্থই আপোনাক তাৰিব নোৱাৰে, এইটো ভাগৱতে কৈছে, তাতি বাপে নিজেই কোৱা নাই। ইয়াত কৈছে দেৱে তীৰ্থে তাৰিবে নাপাৰে, দেৱতাইও আপোনাক তাৰিব নোৱাৰে। কাৰণ যি দেৱতা কৰা আখ তাৰো আছে মৃত্যু ভয়, হয়নে বাৰু? বোলে আনকো ৰাখিবে কেন মত। যি দেৱতাক তুমি আশা কৰিছা সেই দেৱতাৰ নিজৰে মৃত্যু ভয় আছে। এতিয়া কোনোবা যদি শিৱক পূজা কৰি আছে, শিৱই মোক গতি দিব, বোলে শিৱৰোতো মৃত্যু ভয় আছে। বোলে ব্ৰহ্মা আদি কৰি যিমান জীৱবিলাক চব বোলে মৃত্যু মায়াৰ শয্যাত শুই আছে। সেইকাৰণে সকলোৱে গাব, ইয়ে ব্ৰহ্মা আদি কৰি জীৱ যত এ ৰাম 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 এ মায়া হৈ যামাজে আশয় ঘুমতি যায়। তুমি হে চৈতন্য সনাতন। এতিয়া সনাতন ধৰ্ম বুলি ক'লে কাক বুজায়? সনাতন মানে চিৰস্থায়ী, আজিও আছে কালিও থাকিব। আৰু কোন থাকিব বোলে? আপুনি মই নাথাকো নহয়, স্বয়ং ভগৱান থাকিব, ভাগৱত থাকিব, হয়নে বাৰু? তুমি হে চৈতন্য সনাতন এ ৰাম 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 ওই আমি অচেতন নিউক নাথ গায়। রাম আমি অচেতন নিউক নাথ গায়। আমি 84 লক্ষ যোনি ভ্ৰমণ কৰি অহাৰ পিছত মানৱীয় জন্ম পাম। সেইটো কাৰণে আজি আপুনি মই ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছোঁ, হৰিক খাটি আছোঁ, ভগৱন্তৰ ভক্তি কৰি আছোঁ। কিহৰ কাৰণে কৰি আছোঁ? সদায় ৰাতিপুৱা গধূলি না প্ৰাৰ্থনা গাই আছোঁ। কি প্ৰাৰ্থনাটো কি আছিলে? সকলোৱে গাব, এ যাদৱ যদু নন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাতে লৈলো শৰণ। ইবাৰ করুণাময় হরি কমলাপতি মোরে নচারিবা নারায়ণ অরুণ চরণ তলে হরি কমলাপতি সত্যে সত্যে পখিলু শৰণ। হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ মানৱী জনম সফল কৰিলো। এ হৰি নাৰায়ণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। বোলে গোপাল গোবিন্দ যদুনন্দন দুৰ্গাৰ চৰণে লৈলো শৰণ। আমাৰ গুৰুজনাই কৈছে নেকি দুৰ্গাৰ চৰণত শৰণ ললো বুলি? কৈছে নেকি? কওক। তাৰমানে জীৱাত্মাটোৱে সকল 84 লক্ষ যোনি ভ্ৰমণ কৰাৰ পিছত
স্থাবর বিংশতি লক্ষণ জলজম নবলক্ষণ কুর্মাংশ রুদ্র লক্ষণস দশলক্ষণ পক্ষীনাম ত্রিংশ লক্ষণস পশুনাম চতুর্লক্ষণ বানর তত্ত্ব মনুষ্যানাম প্ৰাপত্যন্তে কৰ্মণা সাধয়তে। এই মানুহৰ জন্মটো 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত যেতিয়া জীৱটোৱে ভাগৰি যায়, কিমান আৰু জন্ম ল'ব আৰু 84 লক্ষ জনী ভ্ৰমণ কৰিলে, ইয়াক এইবাৰ বোলে মানুহৰ জন্মটো দি দিয়াই ভাল, এইটো গল্ডেন চান্স দিছে আমাক। ঔ হৰি এই নৰতনটো কিহৰ কাৰণে পালো? বোলে এইটো আমাক গল্ডেন চান্স দিছে। সেইকাৰণে জীৱাত্মাটোৱে প্ৰাৰ্থনা কৰিছে বোলে যাদৱ যদুনন্দন, মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন, তোমাত লৈলো হৰণ, ইবাৰ করুণাময় হরি কমলাপতি, এইবাৰ কিন্তু মোকে নাই ছাড়বি প্রভু, ইবাৰ করুণাময় হরি কমলাপতি, এইবাৰ কিন্তু মোক নেৰিবা প্রভু, এইবাৰ কিন্তু মোকে নাই ছাড়বি। আমার বাগানিয়া ভাষাত আছে, গৰ্ভতে স্তুতি কৰি আছে, ভৰি দুটা ওপৰ ফালে গৰ্ভতে স্তুতি কৰি জীৱাত্মাটোৱে কৈছে, এতিয়া আমি 42 ডিগ্ৰী কিয় গৰম আমি সহ্য কৰিব পাৰিছো, কিহৰ কাৰণে পাৰিছো কওকচোন বাৰু আপোনালোক, কিহৰ কাৰণে পাৰিছো? তাৰমানে 55 ডিগ্ৰী চেলচিয়াছ ডিগ্ৰী মানে গৰম আমি মাকৰ গৰ্ভতে সহ্য কৰি আহিছো, সেইকাৰণে ইমান সহ্য কৰিব পাৰিছো ইয়াত 40। অলপ দিনৰ আগত 55 পাৰ হৈ যাব, তেতিয়া ঔ হৰি ঔ ৰাম হৈ যাব। মাকৰ গৰ্ভত 9 মাহ 10 দিন, 10 মাহ 10 দিনলৈকে থাকে, কিছুমানক তো বলেৰে লৈ আনে চিজাৰিন কৰে। গৰ্ভত যেতিয়া শিশুটো থাকে, গৰ্ভৰ ভিতৰত শিশুটো, তেতিয়া ভৰি দুটা ওপৰ ফালে, বুজিছানে, মূৰটো তল ফালে এনেকা স্তুতি কৰি আছে গৰ্ভৰ ভিতৰতে জীৱাত্মাটোৱে। এইটো সৃষ্টিৰ ৰহস্যত আছে, কপিল চৰিত্ৰটো আছে। ভগৱানক প্ৰাৰ্থনা কৰিছে, প্ৰভু নাৰায়ণ কমল নয়ন, মোক এই নৰকৰ পৰা তুমি কেতিয়া বাজ কৰাবা প্ৰভু? তো ভগৱান কৈছে যে ঠিক আছে, প্ৰমিছ কৰা, তোমাক মই নৰকৰ পৰা উদ্ধাৰ কৰিম। তুমি বোলে পৃথিৱীত গ'লে, হা, এই ধৰাধামত আহিলে তুমি মোৰ ভকতি কৰিবানে? তেতিয়া সেই জীৱাত্মাটোৱে কৈছে, হয় প্ৰভু, মই তোমাৰে ভকতি কৰিম, তোমাৰে গুণ নাম ল'ম, তোমাকে শ্ৰৱণ কীৰ্তন কৰিম, তোমাৰ বাহিৰে আৰু মই ক'লো ইফাল নহওঁ। তো ভগৱানতো উদাৰ চৰিত্ৰ, ভগৱান যেনেকৈ উদাৰ চৰিত্ৰ, ভকতো কিন্তু উদাৰ চৰিত্ৰ। আপোনালোক জানে, আজি এই বাপজনক উদ্ধাৰ কৰিবৰ কাৰণে লাগিলে বাপজনে যিমানেই বোলে যিমান দুখ লগাই ৰাখিলেও ভকতৰ ওচৰত গজি গুৱা পাণ দি দিয়ে, তেখেতে ক'ব হ'ল আৰু যি দুখ লগালে আৰু ইয়াক আৰু আমাৰ ফালে ধুই পখালি আনি লোৱাই ভাল বুলি আনি কিনি আকৌ ভকতে মানে হেৰি কৰি লয়, উদ্ধাৰ কৰে, নিস্তাৰ কৰে। ঠিক ভগৱানো পতিত পাৱন বুলি কৈছে ভগৱানে, পতিত পাৱন, পতিতক পাৱন কৰে। পাৱন মানে হৈছে গংগা ৰাণ, এটা পতিতক যিজন নিস্তাৰ কৰে সেইজন ভগৱান কৃষ্ণ। ভগৱন্তক ভজাজনক দুখ গুণ ভগৱন্ত নাচায়, কি দুখ কি গুণ আছে ইয়াত। বোলে পুতনাটো ভগৱানৰ ওচৰত কেনেকৈ গ'ল, হা, বোলে পুতনাটো ভগৱানে মাৰিবলৈ গৈছিলে, মাত্ৰ 3 দিন হৈছে পুতনা, ভগৱন্ত কৃষ্ণৰ জন্ম হৈছে মাত্ৰ 3 দিন। পুতনাই কি কৰিলে, বোলে বাহিৰত এটা ভেক আৰু ভিতৰত এটা ভেক, দুটা ভেক। বোলে বাহিৰত বোলে ইমান সুন্দৰ লাৱণ্য স্ত্ৰী, হা, বিউটিফুল হৈ কিনি আহিছে, কিন্তু ভিতৰত তেওঁ কি হয়, বোলে ৰাক্ষসনী, হয়নে বাৰু? পুতনা ৰাক্ষসনী আছিল। ভগৱান কৃষ্ণই পুতনাক চাই কিনি চকু মুনি দিলে, এই ৰাম জগতৰ আত্মা হৰি, জানি পুতনাক আখি মুদি ৰহিলা নুবুলি একো বাক। জগতৰ আত্মা হৰি জানি পুতনাক আখি মুদি ৰহিলা নুবুলি কিছু বাক, একো নকলে, মনে মনে আছে। কাৰণ যিজন মানুহে কপট ভেকত কৃষ্ণৰ ওচৰত যায়, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। আমি যদি ভগৱানৰ ওচৰত কপট ভেকত যাওঁ, কৃষ্ণই আমাক নাচায় দেই বাৰু। সেইটো কাৰণে ফেচ টু ফেচ হ'ব লাগিব ভগৱানৰ ওচৰত। প্ৰভু, মই পাপী, মই দুৰাচাৰ, মই অধৰ্মী, কিন্তু মই তোমাৰ হয়, কৈ দিয়ক ভগৱানে মাফ কৰিব। ই দুৰাচাৰ হয়, মোৰে হয়, মই অধৰ্মী প্ৰভু, আপোনাৰ হয়। কিন্তু পুতনাই কিন্তু ভেক ধৰি গৈছে, সেইকাৰণে ভগৱান চকু মুনি দিলে। পুতনাৰ চকু মুনি দিলে, তাৰপিছত ভগৱন্তক উঠালে কোলাত আৰু পয়োধৰ দি দিলে। আৰু সেই পয়োধৰ দুটাত কি আছিলে, বোলে কালকূট বিষ আছিলে।
ভগৱন্ত স্মৰণ কৰিছে শিৱক। মানে মই এটা ৰসৰ কাৰণে কৈছোঁ কথাটো। ভগৱন্ত দেৱাদিদেৱ মহাদেৱক কৈছে, হে মহাদেৱ, যে বিষ পান কৰাটো তোৰহে কাম, তই পান কৰি লোৱা প্ৰথমে বিষ পান কৰিবৰ কাৰণে শিৱক স্মৰণ কৰিলে, বিষ পান কৰি ল'লে। আৰু যেতিয়া সুন্দৰ সুন্দৰ মানে গাখীৰ ওলাইছে, অমৃত, বোলে গাখীৰবিলাক পুতনাৰ কোনে খালে? বোলে ভগৱান নিজে খালে। গাখীৰ খোৱাৰ পিছত গাখীৰ খতম, কি খালে? বোলে পুতনাৰ প্ৰাণটোকে টানিবলৈ আৰম্ভ কৰি দিলে। তেতিয়া পুতনাই কৈছে, মুঞ্চৌ এৰি দিয়া। ভগৱান কৃষ্ণই কৈছে, হে পুতনা পেহী, মইতো জীৱবিলাকক এনেই বহুত দেৰিকে ধৰোঁ, জীৱক মই পটককে নধৰোঁ। মোক পোৱাটোও বহুত দুৰ্লভ বুলি কৈছে, মই এনেই কাকো পটককে নধৰোঁ। হে পুতনা পেহী, বোলে মইতো বোলে এনেইতো জীৱবিলাকক বহুত দেৰিকে ধৰোঁ, আৰু মই যাক এবাৰ ধৰি লওঁ তাক মুক্তি নিদিয়ালৈকে মই এৰি নিদিওঁ। পুতনাক মুক্তি দিলে, জননী গতি দি দিলে। বোলে মাৰিবলৈ অহা পুতনাকো ভগৱানে গতি দি দিলে। গতিকে কৃপালু বাপাই সমস্ত, সেইকাৰণে সেইজন পৰম ঈশ্বৰক আমি ভক্তি কৰিব কৈছে। দেৱে তীৰ্থে যাক তাৰিতে নপাৰে। দেৱতাই আমাক উদ্ধাৰ কৰিব নোৱাৰে, তীৰ্থইও আমাক পবিত্ৰ কৰিব নোৱাৰে। কলিযুগত তীৰ্থবিলাকত সকলো তীৰ্থতে বিজনেছ হৈ গ'ল, বেপাৰ হৈ গ'ল, হয়নে বাৰু? আপুনি তীৰ্থবিলাকত যাব, আপোনাক এটা ৰছী বান্ধি দিব, তাত থকা ভকত এজন, পাণ্ডা এজন ৰছী এটা বান্ধি দিব, টিকা এটা লগাই দিব, আৰু 100 টকা নিদিলে আপোনাৰ হাতটো এৰি নিদিয়ে। ঔ হৰি হাত এৰি নিদিয়ে, হয়নে বাৰু? হৈছেনে বাৰু? আপুনি পাইছেনে? সেইকাৰণে তীৰ্থবিলাকতো আমাক যাব পোৱা নাই গুৰুজনে। বোলে না মন্দিৰ মে, না মছজিদ মে, না সড়ক মে, না গুফা মে, मैं तो तेरी पास हूँ। बोले ना जाऊँ काशी, ना जाऊँ वृंदावन, जहाँ बिछालू आसन वही मेरी अविनाशी। হয় না? মই কাশীলৈ যাব নালাগে, বৃন্দাবন যাব নালাগে, য'ত আসন পাৰিলো সেইজনেই মোৰ অবিনাশী, হয়নে বাৰু? ভগৱানক বিচাৰি বাহিৰলৈ যাব নালাগে। আপুনি যদি শিষ্য যদি ভাল হয়, শুদ্ধ শিষ্য, গুৰু আপোনাৰ গৃহত আহি যাব। আপোনাৰ ভক্তিত নিষ্ঠা থাকিব লাগিব। গুৰুক বিচাৰি যাব নালাগে, ঈশ্বৰক বিচাৰি যাব নালাগে, গুৰু আপোনাৰ গৃহলৈ নিজে নিজে আহি যায়। গতিকে দেৱতা তীৰ্থই আমাক আপোনাক মোক উদ্ধাৰ কৰিব নোৱাৰে। গুৰুজনাই 12 বছৰ কাল তীৰ্থ ভ্ৰমণ কৰিলে, আৰু যিমান তীৰ্থবিলাকত চালে যে সকলো তীৰ্থবিলাকত বিজনেছ চলি আছে। সেইকাৰণে গুৰুজনাই আমাক কীৰ্তনত উপদেশ দিছে। কি বুলি কৈছে? আনো যত হবে ধান্দা, হৰিৰ নাম গলে বান্ধা। আনো যত হবে ধান্দা, ধান্দা মানে বিজনেছ, বুজিছেনে? হৰিৰ নাম গলে বান্ধিবলৈ কৈছে। সেইকাৰণে দেৱতাই তীৰ্থই আপোনাক মোক তাৰিব নোৱাৰে। পাতকত গৈল তল, হৰিৰ নাম পাইলে তেখনে উধাৰে, দেখা ভকতি ৰব। দুৰাচাৰো যেবে হৰিৰ নাম লবই, হিউ শুদ্ধ হুৱে আতি, কৃষ্ণক স্মৰণে হুয় তেখনে, অন্তজু উত্তম আতি। যদি একেবাৰে অন্তজ জন, চাণ্ডালু যদি কৃষ্ণক ভজিছে, তেওঁক ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ বুলি ভাবিবা বুলি কৈছে। এইটো ভাগৱতত দৰ্শনে আছে, এইটো 10ম স্কন্ধত দৰ্শন দিছে। যিজন কৃষ্ণক ভজিছে তেওঁক চাণ্ডাল যদিও হয়, তেওঁক ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ বুলি কৈছে। আৰু যিজন ব্ৰাহ্মণে যদি ভগৱানৰ ভক্তি নকৰে, তেওঁক চাণ্ডালতকৈ বোলে অপবিত্ৰ বুলি ভাবিব বুলি কৈছে। সেইকাৰণে ভক্তি জাতি আৰু অজাতিৰ বিচাৰ নাই বুলি কৈছে। ভগৱানক যিজনে ভকতি কৰিছে সেইজনেহে জাতি, যিজন ভগৱানৰ ভকতি কৰা নাই সেইজনক অজাতি বুলি কৈছে। বুজিছেনে বা? কাৰণ জানে আপোনালোক যে 4 জাতিৰ পিতৃ হৈছে কৃষ্ণ, হয়নে প্ৰভু? মুখৰ পৰা ব্ৰাহ্মণক জন্ম কৰিছে ভগৱান, হয়নে বাৰু? মুখৰ পৰা ব্ৰাহ্মণ, বাহুৰ পৰা ক্ষত্ৰিয়, উৰুৰ পৰা বৈশ্য, আৰু চৰণৰ পৰা শূদ্ৰ। সেইকাৰণে 4 জাতিৰ পিতা কোন? বোলে ভগৱান কৃষ্ণ। আৰু সেইজন পিতাক যদি কৃষ্ণক নভজে সেইজনক অজাতি বুলি কৈছে। ভাগৱতৰ দৰ্শন আছে, কি বুলি কৈছে? এই ৰাম হৰিক ভজয় যিটো, তাকে বোলে জাতি, হৰিৰ বিমুখ যিটো, হেহি হে অজাতি।
এতিয়া আমি উপাধি ধৰি আছো, আমুক বাপে গায়ন, আমুক গগৈ, শইকীয়া, বৰা, হয় নাই, তাঁতী। ভাগৱতৰ মতে এইবিলাক আমাৰ ব্যৱহাৰিক যিটো জীৱনত ৬০-৭০ বছৰলৈকে যিটো উপাধি ধৰি আছে সেইটোহে উপাধি। কিন্তু আচল জাতি কোন বুলি কৈছে, হৰিক ভজয় যিটো তাকে বোলে জাতি, হৰিৰ বিমুখ যিটো সেহিহে অজাতি। আৰু জেনেৰেল ভাষাত তাক বৈজাতি বুলি ক'লেও ভুল নহয়। ঔ হৰি যিজন ভগৱানৰ ভকতি কৰা নাই সেইজনক মানে কি বুলি কৈছে, বৈজাতি বুলি ক'লেও অশুদ্ধ নহয় মানে। গতিকে এইকাৰণে ইয়াতে কৈ দিছে যে কৃষ্ণৰ স্মৰণে পয় তেখনে অন্তজু উত্তম আতি। বাক্য কৰ্ণ মনমুখ আছে যাৰ, বাক্য কৰ্ণ মনমুখ এই চাৰিটা বস্তু ধ্যান দি শুনিব। বাক্য কৰ্ণ মনমুখ আছে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। সকলোৱে ভগৱন্তক ভক্তি কৰি ভৱ সংসাৰ পাৰ হ'ব পৰা ব্যৱস্থাই হৈছে ভাগৱত। গতিকে এই কথাটোকে ইয়াতে উচ্চাৰণ কৰিছে, হে ৰাম বিষয়ৰ দুখে বাধিতে নপাৰৈ, ভকতি পাতক হৰৈ, আচুক উত্তম ভকতৰ কথা সামান্য ভকতো তৰৈ। ভকতিৰ দেখি আশ্চৰ্য মহিমা হৰিও ভৈলা বিস্ময়, হেন জানি ইটো শৰীৰ নামত তেজিও হবে সংশয়। আমি হৰিৰ নামত সংশয়টো থাকিব আমাৰ নালাগে। গতিকে 1 মিনিট সময় আমি হৰিৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব। 1 মিনিট সময় কৃষ্ণ, 1 মিনিট সময় আমি হৰিৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব। আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে অকণমান নাম লগাই দিব, সকলোৱে গাব আপোনালোক আনন্দৰ মনে। বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত, ইহাৰ উত্তম ফল হৰিৰ নাম মাত্ৰ, হৰিৰ নামে হৰিৰ নামে হৰিৰ নামে গতি, হৰিৰ নামে ভকতৰ কেৱলে ভগতি। এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱতৰ মহাফলটোৱে হৈছে হৰিৰ নাম। আৰু এই হৰিৰ নাম ভকতৰ গতি বুলি কৈছে। গতিকে আমাৰ বাপজনক আমি 2 এষাৰ ক'বলৈও সেৱা জনাইছোঁ। আৰু লগতে কাহিনী এটা ক'ব বাপে, তাৰপিছত অকণমান নাম এষাৰ। কৃষ্ণ জয় গুৰু শংকৰ। বাপজনাৰ অনুৰোধক্ৰমে যদিও আমি এই মহাসাগৰ সাগটোৰাৰ আমাৰ শক্তি নাই, বা ঈশ্বৰৰ কথা গুণ গৰিমাৰ কথা কোৱাৰ যিটো আমাৰ শক্তি নাই, তথাপিতো বাপজনাৰ আশীষ শিৰত লৈ আমি কথাষাৰ ক'বলৈ আগবাঢ়িছোঁ। কৃষ্ণ এই বিজ্ঞানত আমি এটা পাইছিলোঁ, চুম্বকৰ ওচৰত বোলে লোহা এডাল থাকিলে লোহাডালেও চুম্বকত্ব গুণ প্ৰাপ্তি হয়। আমাৰ বাপজনে যি নাই নথৈ কৈছে, এয়া চুম্বকৰ ওচৰত থকা কাৰণে তেখেতৰ প্ৰাপ্তিটো হোৱাটো স্বাভাৱিক। আমি এয়া শ্ৰৱণ কৰিয়েই কিছু ঈশ্বৰৰ ভাৱ এটা মনলৈ আহিছে। গতিকে এই মানে ভকতক ভকতি কৰিলে, ভকতক ভজিলেই সমস্ত পাব। আৰু মোৰ এই অনুষ্ঠানটো কৰাৰ মানে আচল উদ্দেশ্যটো মোৰ কিবা পুণ্য হ'ব, পাপ হ'ব, এইবোৰ মই বিচাৰ কৰা নাই। প্ৰভু অকল মই আজিকালি অকণমান মানে ভকতৰ ওচৰলৈ যোৱাত অপাৰগ, তাৰ কাৰণে প্ৰভুৱে এখেতসকলৰ ইউটিউবত বিভিন্ন হেৰিবোৰৰ মানে শুনি থাকোঁ। গতিকে তেতিয়া এটা মোৰ ভাৱ হ'ল যে ভকতৰ ওচৰলৈ মই পদধূলি ল'বলৈ যাব নোৱাৰোঁ, যেতিয়া ভকতক আহ্বান কৰোঁ। সেইকাৰণে হৃদয়ত প্ৰভুৱে ভাৱ এটা দিলে যে যোৱাবাৰ আপোনালোককে জনাইছিলোঁ, আমাৰ অৰূপ শইকীয়া বাপ শিৱসাগৰৰ, তেখেত আহি আনন্দ দিলে। আজি আমাৰ ৰসৰ সাগৰ বুলি কৈছোঁ অনিল তাঁতী বাপে লগতে এনেকুৱা কিবা কৰিছে যে ভগৱন্তই আকৌ ভকতৰ লগত থাকে। গতিকে ভকত এজন লগত লৈ আহিছে, পৰম ভকত, তাকো মৰিগাঁৱৰ। মই এই গেটত সেৱা জনাওঁতে এটা কথা কৈছিলোঁ যে আপুনি জীয়া গাঁওবোৰৰ পৰা ভকত নেপালে, মৰা গাঁওখনত আমি প্ৰথম মৰিব লাগিব।
আমাৰ দেহটোৰ মানে যিখিনি অহংকাৰ আছে, তাৰমানে মনৰ 4টা পৰ্যায়, মন, বুদ্ধি, অহংকাৰ আৰু চিত। এই অহংকাৰটো যেতিয়া তল নপৰিব তেতিয়ালৈকে আমাৰ ভকতি সিদ্ধ নহ'ব। চিতে একমুখী হ'ব নোৱাৰিব, এক শৰণ। আৰু দ্বিতীয়তে এটা কথা কওঁ, এই চুকত এজন ভকত বহি আছে, তেওঁ বাৰী ঘৰৰ কাম বন কৰে। এইখন জংঘল হৈ আছিল, চাফা চিকুণ কৰি এইকেইদিন মোক উদ্ধাৰ কৰি দিলে। এই বৰষুণতো কৰিছে। এনেকুৱা কৃপা তেখেতে তিতি পেলাইও কৰিব পাৰে। তাৰপিছত সিদিনা মানে কথা প্ৰসংগত এটা কথা ক'লে, আইগৰাকী মানে এই পাঠেক তাতে যাব পাৰে, তেওঁ এতিয়া এয়া কৰ্ম নকৰিলে ঘৰখন নচলে। তেওঁৰ সৰু জীয়াৰী এইবাৰ মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈছে নগাঁও কলেজত। সেইজন ৰাজু পাটৰ বুলি ৰাইডিঙীয়া। তেখেতক ক'লো, বোলো তুমি এটা কাম কৰিবা, সেইদিনাৰ তোমাৰ ঘৰখনো চলাব লাগিব। সেইটো শিকা আকৌ গুৰুৰ পৰা পাইছিলোঁ। ব্যাদৰ এই জালখনৰ পৰা হৰিণটো মোকলাই দিলে, তাত এটা আধলি নে শিকি দি থৈ আহিলে। ব্যাদটোৰ কৰ্ম হ'ল সেইটো। গতিকে গুৰুজনাই ব্যাধকো নিৰাশ কৰা নাই, আৰু কাৰ্যত সেইদিনাৰ পৰা ব্যাধ শুদ্ধ হ'ল। যি ব্যাধে পশু জালত পেলাই পেলাই হেৰি কৰিছিল, সেইদিনাৰ পৰা তেওঁ গুৰুৰ কৃপা পাই গ'ল। আচলতে এই সকলৰ পদধূলি ল'বলৈকে এই আহ্বানটো জনাইছোঁ। ইয়াত মই ভেদাভেদ একো ৰখা নাই। আৰু আমাৰ পকা অন্নভাগো এই ৰাইডিঙীয়াৰে নামঘৰৰ ভকত, তেখেতসকলে ৰন্ধা বঢ়া ক্ষেত্ৰত আগবঢ়া, তেখেতসকলকে মাতিছোঁ। তেখেতসকলেই আহাৰ বিহাৰ কৰিছে। এয়া ভকতসকলক 10জন 20জনকে পঠিয়াই আছোঁ। আৰু আপোনালোককো তেনেকেই আহাৰ মুঠি লৈ পেলাই গ'লে মই পৰম কৃতাৰ্থ হ'ম। আৰু মোৰ অন্তৰত ভাৱটো আহিব যে ভকতসকলে আহি এই মোৰ এই মানে অপাৰগ অৱস্থাটো মোক যিখিনি কৃপা কৰিলে, আজি দেখিছে এই লাখুটিডাল ল'লে মই ইফাল সিফাল কৰিব নোৱাৰোঁ। তেনেকুৱা অৱস্থাত মই পৰম আনন্দিত হ'ম। সকলোৰে চৰণত সেৱা জনাই সমস্তই, তেখেতেতো কৈছে সমস্তৰে হৃদয়তে আত্মা বিৰাজমান, পৰমাত্মাৰ অংশ আত্মা। গতিকে সমস্তৰে চৰণত মই সেৱা জনাই এইখিনিকে কৈ বাপজনাক মই আগবাঢ়িবলৈ দিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আচলতে